এয়া চিমিতলা ভাৰ্চেছ নগৰবেৰা মেচ পাপু ভাৰ্চেছ কলিতা। এই বেটিঙত নৱদ্বীপ, বলিঙত আছে কলিতা। ফাৰ্ষ্ট ইনিংছ কলিতা দাউৰিছে। এয়া ৱাইড বল, কলিতাৰ প্ৰথমটি বল। দ্বিতীয় বল সুন্দৰ মাৰিছিলে, 1 ৰান। বেটিঙত এবাৰ গুডু, কলিতা বলিং। এই প্ৰথমটি বল উঠাই দিছে, এই কেচ মিছ, সুমনৰ কেচ মিছ, লগতে 4 ৰান। সুন্দৰ বল কৰিছিলে কলিতাই, কেচ মিছ। এয়া নেক্সট বল লৈ কলিতা ৰান আপ লৈছে। ষ্ট্ৰাইকত গুডু, সুন্দৰ বল, ডট বল, 1 ৰান পাই গ'লে 22 ৰান। এইবাৰ ষ্ট্ৰাইকত নৱদ্বীপ, বল লৈ সাজু কলিতা। এই সুন্দৰ শ্বট, 6 ৰানৰ কাৰণে মাৰি পঠালে নৱদ্বীপে। এই প্ৰথমটি 6 কলিতাৰ, নৱদ্বীপৰ বেটৰ পৰা প্ৰথমটি 6। কলিতা ৰেডি বল লৈ বেটিঙত নৱদ্বীপ। এয়া সুন্দৰ বল আছিলে, কিন্তু ডট বল, মাৰিব নোৱাৰিলে। ইয়াৰ লগে লগে প্ৰথমটি অভাৰৰ অন্তত 13 ৰান। পাপুৰ টিমৰ দলীয় স্ক'ৰ 13। নতুন বলাৰ ধনন, বেটিঙত গুডু। এই নো বল, প্ৰথমটি বল নো বল। ফ্ৰী হিট বল, ধননদাৰ কি কৰে চাওঁ। তলেদি খেলি পঠাইছে, সুন্দৰ ফিল্ডিং, 1 ৰান। এবাৰ ষ্ট্ৰাইকত নৱদ্বীপ, ঘূৰাইছিলে কিন্তু নালাগিলে। এয়া আকৌ এটি বল লৈ ধনন্দা, আকৌ নো বল, কিন্তু 1 ৰানৰ কাৰণে খেলি পঠাইছে। ইয়াৰ লগে লগে ৰান 17 ৰান পাপুৰ টিমৰ। এই ষ্ট্ৰাইকত গুডু, ইয়াৰ লগে লগে ফ্ৰী হিট আছিলে, কিন্তু আউট নহ'লে। কেচটো ভাল ধৰিছিলে, 1 ৰান। এই বেটিঙত নৱদ্বীপ, বলিঙত ধনন্দা। ইয়াৰ লগে লগে 4 ৰান। ফাৰ্ষ্ট বাউণ্ড ৱাৰ্ণিং দিছে, আৰু নৱদ্বীপৰ বেটৰ পৰা সুন্দৰ 4 ৰান। বেটিঙত সাজু নৱদ্বীপ, সুন্দৰ শ্বট, 1 ৰান। এই অভাৰৰ অন্তিমটো বল, ষ্ট্ৰাইকত গুডু, ফুলটাচ বল, 6 ৰান। 2 অভাৰৰ অন্তত দলীয় ৰান 30 ৰান ল'বলৈ সক্ষম হৈছে। দ্বিতীয় অভাৰ লৈ সাজু কলিতা, ষ্ট্ৰাইকত নৱদ্বীপ। ইয়াৰ লগে লগে কলিতা সুন্দৰ বল, ষ্টাম্প আউট লৈ ল'লে। নতুন বেটছমেন জিছু, কলিতাৰ দ্বিতীয়টো বল, ৱাইড বল। বেটিঙত জিছু, বল লৈ সাজু কলিতা। এয়া নো বল কলিতাৰ, হাই বাউন্স বল দিছিলে, ওপৰেদি গৈছে, নো বল। বেটিঙত জিছু, এই সুন্দৰ শ্বট খেলিছে, 6 ৰান। 2টা বলত 8 ৰান দি 1 উইকেট ল'বলৈ সক্ষম হৈছে কলিতা। কলিতা সাজু, বেটিঙত জিছু, সুন্দৰ শ্বট খেলিছিলে, ফিল্ডিং মিছ, 2 ৰান পাই গ'লে। ইয়াৰ লগে লগে বেটিঙত জিছু, এয়া কলিতাৰ বল, আকৌ নো বল, বেছি আছে কলিতাই, আকৌ নো বল। ফ্ৰী হিট বল, বেটিঙত জিছু, ফ্ৰী হিট আছিলে, ষ্টাম্প আউট গৈছিলে, তথাপি ফ্ৰী হিট বাচি গ'ল। বলিঙত কলিতা, বেটিঙত জিছু, সুন্দৰ শ্বট, 6 ৰান। সুন্দৰ শ্বট খেলিছে। বাৰ অন্তিমটো বল কলিতাৰ, ষ্ট্ৰাইকত জিছু, সুন্দৰ ইয়ৰ্কাৰ বল কৰিছিলে। ইয়াৰ লগে লগে অভাৰ। ৰানটো কিমান হৈছে? 3 অভাৰ অন্তত 46 ৰান। ধনন্দা, ষ্ট্ৰাইকত গুডু। প্ৰথমটি বল ডট বল, সুন্দৰ বল, ধনন্দাৰ। দ্বিতীয়টো বল ৱাইড বল, ৱাৰ্ণিং। সুন্দৰ শ্বট, 1 ৰানৰ কাৰণে খেলি পঠাইছে। ষ্ট্ৰাইকত জিছু, বলিঙত ধনন্দা। সুন্দৰ বল ধনন্দাৰ, 1 ৰানৰ কাৰণে খেলি পঠাইছে।
49 ৰান হৈ গ'ল এতিয়ালৈকে ষ্ট্ৰাইকত গুডু সুন্দৰ বল ডট বল ষ্ট্ৰাইকত গুডু আকৌ সুন্দৰ শ্বট বল আছিলে 6 ৰান সুন্দৰ শ্বট খেলিছে গুডুৱে বল লৈ সাজু ধনন্দা বেটিঙত গুডু আকৌ এটা খেলি পঠাইছিলে এক মিছফিল 4 ৰান 4 ৰান ইয়াৰ লগে লগে এয়া নতুন বলাৰ দিব্য 4 অভাৰ অন্তত 59 ৰান কাপোৰ দলৰ নতুন বলাৰ দিব্য ষ্ট্ৰাইকত জিছু এয়া সুন্দৰ শ্বট 6 ৰানৰ কাৰণে 6 ৰান প্ৰথমটি বল 6 ৰান দ্বিতীয়টি বল ষ্ট্ৰাইকত জিছু সুন্দৰ শ্বট খেলিছিলে কি হয় চাওঁ এয়া কেচ আউট জিছু আউট ইয়াৰ লগে লগে বেটসমেন আমজেদ বলিঙত দিব্য সুন্দৰ বল দিব্যৰ ডট বল আকৌ এটি বল লৈ সাজু দিব্য সুন্দৰ বল দিব্যৰ সুন্দৰ বল কৰি আছে আকৌ এটি বল সুন্দৰ শ্বট 6 ৰানৰ কাৰণে সুন্দৰ শ্বট আমজেদৰ হয়তো অন্তিম বল দিব্য বেটিঙত আমজেদ সুন্দৰ বল কিমান টাৰ্গেট কিমান ইয়াৰ লগে লগে 72 টাৰ্গেট বান্ধি দিলে পাপৰ দলে কলিজাৰ দলক বলিঙত হাবিব ষ্ট্ৰাইকত মিতুল প্ৰথমটি বল ল' বল কিপিঙত মিছ 1 ৰান পালে এবাৰ ষ্ট্ৰাইকত দিব টাৰ্গেট বান্ধি দিছে 72 সুন্দৰ বলিং হাবিবৰ ষ্ট্ৰাইকত দিব বল লৈ সাজু হাবিব সুন্দৰ বল হাবিবৰ ডট বল হাবিব ৰেডি ষ্ট্ৰাইকত দিব সুন্দৰ শ্বট অফ চাইডে খেলি পঠাইছে 1 ৰান ষ্ট্ৰাইকত মিতুল দা সুন্দৰ শ্বট অফ চাইডে 6 ৰানৰ কাৰণে লৈ সাজু হাবিব ষ্ট্ৰাইকত মিতুল দা আকৌ এটি সুন্দৰ 6 ৰান ইউটিউবাৰ আছে সাজু হাবিব ষ্ট্ৰাইকত মিতুল দা সুন্দৰ বল ইয়াৰ লগে লগে মিডিল ষ্টাম্প বল উইকেটৰ পতন প্ৰথমটি উইকেট অভাৰৰ অন্তত 14 ৰান কলিজাৰ টিমৰ নতুন বলাৰ ফৰিদ ষ্ট্ৰাইকত দিব্য নন ষ্ট্ৰাইকত সঞ্জয় আৰু ফৰিদ সুন্দৰ শ্বট প্ৰথমটি বলে 6 ৰান প্ৰথমটি বল 6 ৰান বল ফৰিদৰ ষ্ট্ৰাইকত দিব্য সুন্দৰ বল অফ চাইডে ষ্ট্ৰাইকত সঞ্জয় বল লৈ ফৰিদ মিড বল সঞ্জয় ডট বল ফৰিদটো মাৰিব নোৱাৰিলে সাজু ফৰিদ ষ্ট্ৰাইকত সঞ্জয় আকৌ এটি ফুল টাচ বল 6 ৰান ইয়াৰ লগে লগে দলীয় স্ক'ৰ 34 নেক্সট বল ফৰিদৰ আকৌ এটি সুন্দৰ বল ইয়াৰ লগে লগে অভাৰ দলীয় স্ক'ৰ 2 অভাৰত 34 বল বাকী আছে বোলে অভাৰ হোৱা নাই সুন্দৰ পৰিৱেশ এই অভাৰৰ অন্তিমটো বল ষ্ট্ৰাইকত সঞ্জয় ইয়াৰ লগে লগে উইকেট লাষ্ট বলত উইকেট ল'বলৈ সক্ষম হ'ল ফৰিদে সঞ্জয় আউট নতুন বলাৰ হাবিব ষ্ট্ৰাইকত দিব্য প্ৰথমটি বল সুন্দৰ কাট শ্বট 1 ৰানৰ কাৰণে ইয়াৰ লগে 35 ৰান কলিজাৰ টিমৰ ষ্ট্ৰাইকত সুমন হাবিবৰ দ্বিতীয় বল সুন্দৰ শ্বট খেলিছিলে কিন্তু হাতত কেচ আউট ইয়াৰ লগে লগে কেচ আউট সুন্দৰ বল বেটসমেন অভিজিত গেডেল বুলি জানো আমি হাবিবৰ বল সুন্দৰ শ্বট 1 ৰান ল'লে অফ চাইডে 35 ৰান 36 ৰান 35 নহয় এইবাৰ ষ্ট্ৰাইকত দিব্য বল লৈ সাজু হাবিবৰ বল সুন্দৰ বল হাবিবৰ ডট বল হাবিবৰ আৰু এটি বল লৈ সাজু ষ্ট্ৰাইকত দিব্য সুন্দৰ শ্বট
1 ৰান ল'বলৈ সক্ষম হ'ল 37 ৰান 13টা বলত 35 ৰানৰ দৰকাৰ লাষ্ট বল হাবিবৰ ষ্ট্ৰাইকৰ অভিজিত হাবিবৰ লাষ্ট বল সুন্দৰ শ্বট খেলিছিলে কি হয় চাওঁ সঞ্জয় সুন্দৰ কেচ হৈছিলে সঞ্জয় ইয়াৰ লগে লগে অভিজিত আউট 2 অভাৰত 35 ৰানৰ দৰকাৰ টিঙত ফৰিদ ষ্ট্ৰাইকত দিব্য প্ৰথমটি বল 1 ৰান 35 ৰান লাগে 11টা বলত জিকিবৰ কাৰণে ষ্ট্ৰাইকত সুন্দৰ শ্বট খেলিছিলে কিন্তু পিছপিনে গ'ল বহুত ৰানৰ দৰকাৰ এতিয়াও সুন্দৰ বল কৰি আছে ফৰিদে বল লৈ সাজু দিব্যৰ সুন্দৰ বল সুন্দৰ ফিল্ডিং পুরান বলটা নলাগে ওইটা না যায় তাতে আছে তুই নাচাই গিও এই কলিতা অলপ মূৰটো গৰম হৈছে সুন্দৰ বল কৰি আছে ফৰিদে ষ্ট্ৰাইকত বল লৈ সাজু ফৰিদ সুন্দৰ বল ফৰিদৰ সুন্দৰ দিব্যৰ সুন্দৰ শ্বট খেলি পঠাইছে 6 ৰানৰ কাৰণে 47 ৰান ইয়াৰ লগে লগে ইয়াৰ অভাৰৰ অন্তিমটো বল ফৰিদৰ লাষ্ট ওভাৰত 19 ৰান আহি যাব এতিয়া 25 ৰান লাগে 25 ৰানৰ দৰকাৰ ষ্ট্ৰাইকত দিব্য সুন্দৰ বল লাষ্ট ওভাৰত 24 ৰানৰ দৰকাৰ 24 ৰানৰ দৰকাৰ বলিঙত আমজেদ ষ্ট্ৰাইকত দিব্য এই প্ৰথমটি বিশাল 6 দিব্যৰ আৰু এটা 5টা বলত 3টা 6 লাগে শ্বট খেলিছে দিব্যই এই আমজেদৰ দ্বিতীয় বল লৈ সাজু আমজেদ 18 ৰান লাগে এয়া হোৱাইট বল টাচ বল 4টা বলত 18 ৰান লাগে এতিয়া নম্বৰ বল লৈ সাজু আমজেদ বেটিঙত দিব্য আকৌ এটি বিশাল 6 3টা বলত 2টা 6 লাগে এতিয়া 3টা বলত 12 ৰান দৰকাৰ বলত 12 ৰান দৰকাৰ বলিঙত আমজেদ সাজু বেটিঙত দিব্য ইয়াৰ লগে লগে আউট কেচ আউট সুন্দৰ কেচ হৈছে সিমানে 2টা বলত 12 ৰান লাগে এতিয়া দিব্য আউট দুটাই লাগে 6 ৰাছেল বোলে তো 2টা বলত 12 ৰান লাগে আমজেদ বল লৈ সাজু ইয়াৰ লগে লগে ডট বল এটা বলত 12 ৰানৰ দৰকাৰ অন্তিমটো বল এটা বল 12 ৰানৰ দৰকাৰ সুন্দৰ ইয়াৰ লগে লগে পাপু টিমে জয়লাভ কৰিলে